নমস্কাৰ বন্ধুসকল এনেকুৱা এটা প্ৰাণায়াম আছে যেটো প্ৰাণায়াম আপুনি ৰেগুলাৰ কৰিলে বিষাক্ত সাপে আপোনাক খুটিলেও সেই সাপৰ বিষে আপোনাৰ শৰীৰত ক্ৰিয়া নকৰে সেই প্ৰাণায়ামটোৰ নাম হৈছে সাহস প্ৰাণায়াম নম্বৰ 8 বা শীতলী প্ৰাণায়াম একচুয়ালি এই সাপে খোটাৰ হেতু মই প্ৰেক্টিকেল কৰি পোৱা নাই কিন্তু তাৰ বাকিকিটা যিকিটা গুণাগুণ আছে সেইকিটা মই নিজে প্ৰেক্টিকেলি কৰি পাইছো জানোৱা হক সেই প্ৰাণায়ামটো কেনেকৈ কৰে আৰু কি ইয়াৰ গুণাগুণ আছে শীতলী প্ৰাণায়াম বা সাহস প্ৰাণায়াম নম্বৰ 8 কৰিবৰ কাৰণে আপুনি যিকোনো ধ্যানাসনত বহিলে মই বজ্ৰাসনত বহিছো বা আপুনি চকীত বহিও এই প্ৰাণায়ামটো অভ্যাস কৰিব পাৰে লক্ষ্য ৰাখিব যাতে আপোনাৰ ব্যাকবোন পুৰা ষ্ট্ৰেট বা ইৰেক্ট হৈ থাকে সম্পূৰ্ণ সিধা হৈ থাকে এতিয়া জিভাৰে আপুনি উখা লব লাগিব দিঘলকে আৰু লাহে লাহে নাকেৰে উখা এৰি দিব লাগিব চকু বন্ধ থাকিব প্ৰথমতে জিভা উলিয়াব বাহিৰলে নাকেৰে উখা এৰিব এতিয়া আপুনি এবাৰ মোৰ লগত কৰক জিভাৰে উখা লওক নাকেৰে উখা এৰক এটা কথা হল কিছুমানৰ জিভা এনেকৈ ফুল নহয় তো তেওঁলোকে কি এনেকৈ কৰিব তেওঁলোকে কৰিব তাক চিটকাৰী প্ৰাণায়াম বুলি কয় জাস্ট দাঁত বন্ধ কৰিব আৰু উখা ল'ব এনেকৈ সেম নাকেৰে এৰিব এই প্ৰাণায়ামটো আপুনি 10 পৰা 15 বাৰ কৰিব পাৰে এতিয়া জানোৱা হওক এই প্ৰাণায়ামটোৰ বেনিফিট কি কি এই প্ৰাণায়ামৰ জৰিয়তে আমাৰ গোটেই শৰীৰটো কুল থাকে ঠাণ্ডা হৈ যায় আপুনি 10-15 বাৰ কৰাৰ পিছতে আপুনি গম পাব প্ৰথমতে পেটত ঠাণ্ডা লাগে লাহে লাহে গোটেই শৰীৰটো ঠাণ্ডা অনুভৱ আহি যায় আৰু ব্লাড পিউৰিফাই কৰাত এই প্ৰাণায়ামটো বিশেষভাৱে সহায় কৰে তাৰ উপৰি যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকৰো এই প্ৰাণায়ামটো কৰিলে তেওঁলোক বহুত উপকৃত হয় ইয়াত এটা ৰেষ্ট্ৰিকশন আছে যে যিসকল কোল্ড এণ্ড কফত ভুগে বা এজমেটিক পেচেণ্ট আছে তেওঁলোকে এই প্ৰাণায়ামটো কৰাৰ পৰা বিৰত থাকিব লাগে তাৰ উপৰি শীত প্ৰধান দেশত বা আমাৰ অসমত হলে ডিসেম্বৰ জানুৱাৰী নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী যত বেছি ঠাণ্ডা থাকে সেই সময়টোত এই প্ৰাণায়ামটো কৰিব নালাগে বাকি আপোনালোকে এই প্ৰাণায়ামটো কৰি যথেষ্ট উপকৃত হ'ব পাৰে